নুমলীগড়ৰ মিঠা আম চাপৰিৰ পৰা কলকাতালৈ পঠোৱা হৈছে ট্ৰাকে ট্ৰাকে ৰঙালাও। নুমলীগড়ৰ কাষৰীয়া দৈগ্ৰঙৰ মিঠা আম চাপৰিৰ দৃশ্য এয়া। নুমলীগড় শোধনাগাৰৰ সহায়ত মিঠা আম চাপৰিৰ কাষ্টম হিয়াৰিং চেণ্টাৰ উদ্যোগত প্ৰায় 1000 বিঘা মাটিত কৃষকসকলে কৰিছিল ৰঙালাও খেতি। প্ৰথম পৰ্যায়ত কলকাতালৈ 75 টন ৰঙালাও প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে কৃষকে। কৃষকসকলৰ এনে সফলতা আদৰ্শ হিচাপে পৰিগণিত হৈছে সকলো কৃষকৰ বাবে। ট্ৰেক্টৰৰ পৰা ধৰি সোলাৰ মানে আমাৰ ইয়াত হাতী ওলাই, হাতীৰ কাৰণে সোলাৰ ঝাটকা মেচিনৰ পৰা ধৰি মানে সম্পূৰ্ণ গুটিৰ পৰা ধৰি বীজৰ পৰা ধৰি মানে সম্পূৰ্ণ প্লান্ট প্ৰটেকশ্যনৰ যিমানখিনি সামগ্ৰী সকলো তেওঁবিলাকে দিছিলে। আমি মাথো কৰিছিলোঁ, তাৰ লগতে ধৰক NRLয়ে যিখিনি দিছিলে তাৰ লগতে মানে কাষতে অকণমান আমিও বঢ়াই কৰিছিলোঁ। খুবেই ভাল লাগিছে। আজি আপোনালোকে দেখা পাইছে 3খনকৈ গাড়ী লোড হৈ পেলাই আমাৰ কলকাতালৈ গৈছে। এটা হৈ গ'ল মৰঙি অঞ্চল, এটা হৈ গ'ল খুমটাই অঞ্চল, দুটা মৌজাক লৈ আমি আগতে যদিও খেতি পথাৰ কৰি আছিলোঁ, এইবাৰ বৃহৎ আকাৰত ইয়াত খেতি পথাৰ প্ৰধানকৈ ৰঙালাও খেতিতে বেছিকৈ হৈছে। আৰু ইয়াত নুমলীগড় শোধনাগাৰে যি সহযোগ কৰিলে, সেই ক্ষেত্ৰত যি আগতকৈ পূৰ্বতকৈ সেইকাৰণে খেতিটো বহুত বাঢ়ি গ'ল। খুমটাই অঞ্চল আৰু মৰঙি অঞ্চলত প্ৰায় 1000 বিঘাৰ ওপৰত যিটো খেতি আছে, তাৰ প্ৰথম হিচাপে আজি আমি 3খন গাড়ী আজিৰ দিনত আজি পঠিয়াইছোঁ। আৰু কালিলৈ 2খন, আমাৰ সদায় 2খন 3খনকৈ আমাৰ এনেকৈ কৰি গৈ থাকিব। আৰু গতিকে ভাবোঁ এইবাৰ ৰেটটো অকণমান কম হ'লেও প্ৰডাকশ্যন ভালেই হৈছে। আমি সকলোৱে জানো যে আমাৰ দেশখন, আমাৰ ৰাজ্যখন কৃষি প্ৰধান ৰাজ্য, আৰু আমাৰ সৰহসংখ্যক মানুহে কৃষিৰ লগত জড়িত। এই কৃষি ব্যৱস্থাটো কেনেকৈ বিজ্ঞানসন্মতভাৱে, প্ৰণালীবদ্ধভাৱে কেনেকৈ আধুনিক যুগৰ লগত খাপ খুৱাই আগবঢ়াই লৈ যাব পাৰি, আৰু কেনেকৈ আমাৰ নতুন প্ৰজন্মক ইয়াৰ লগত সংযুক্ত কৰিব পাৰি, তাৰ বাবে নুমলীগড় শোধনাগাৰে অহৰ্নিশে প্ৰচেষ্টা চলাই আহিছে। আমাৰ এই প্ৰচেষ্টাত সমানে অংশীদাৰী আমাৰ KVK খুমটাই, আমাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ FTS। গতিকে তেওঁলোকৰ লগত লগ লাগি আমি খেতিৰ পথাৰখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, সেইবাবে প্ৰচেষ্টা ৰাখিছোঁ। আমি ৰঙালাওৰ খেতিৰ এটা প্ৰজেক্ট আৰম্ভ কৰিছিলোঁ। 1000 বিঘাত ৰঙালাও খেতি কৰিছিলোঁ। তেওঁলোকে নিজাববীয়াকৈও বহুতখিনি কৰিছিলে। গতিকে তাৰে আজি প্ৰডাকশ্যন আৰম্ভ হৈছে। আমি আজি শুভ উদ্বোধন কৰিলোঁ এই ৰঙালাওৰ এটা অংশ কলিকাতালৈ যোৱাৰ প্ৰচেষ্টা। আগন্তুক দিনবোৰত এই প্ৰচেষ্টাটো চলি থাকিব।